আপুনি বিটিচিত কিমান মানুহ হত্যা কৰিছে কম নেকি হিচাপটো? তুমি যে টেবুল খুন্দি আছে কি কৰিবা তুমি মোক টেবুল যে খুন্দি আছে তুমি মোক কি কৰিবা কি ভাবিছে তুমি? হয় মই আপোনাক এটা কথা সুধো এটা সময়ত তেখেতে যিটো কথা কৈছে বিটিচিত শান্তি আহিছে তেখেতসকলে শান্তি চাগে কৰবাৰ পৰা এক টোপোলা আনি তাতে এৰি দিছে যে 2003 চনত সেইখন শান্তিৰ চুক্তি যেন নাছিল হাগ্ৰামাই কৰাখন আৰু হাগ্ৰামাৰ পিৰিয়ডত 2005 চনৰ পৰা ইলেক্টেড গভৰ্ণমেণ্ট যেতিয়া হৈছে 2003ত ইলেক্টেড নহয় আটক আছিলে 2003 চনৰ পৰা যিটো ইলেকশ্যন হৈছিল আৰু যিকেইটা মেজৰ গণ্ডগোল হৈছে গণ্ডগোল কৰা সকল ৰেল বন্ধ বিটিএডি বন্ধ ঘণ্টাই ঘণ্টাই বন্ধ ধৰ্ণা কাৰ্যসূচী কৰাবিলাক এটা চৰকাৰত আছে এখেতো আছে এখেতসকলেও তাৰ পৰিৱেশ নষ্ট কৰাত সিংহভাগ কাম এখেতসকলেই কৰিছিলে সেই সময়ত গণ্ডগোল কৰা গতিকে তেওঁ যদি শান্তিৰ বেছি কথা ক'বলৈ যায় অশান্তি কৰা সকলৰ মাজত তেওঁলোকো আছে আৰু সেই কাৰণে মই কৈছো শান্তিটো কোনো টোপলা দিয়া না বস্তু নহয় শান্তিৰ আজি তেখেতসকলে চৰকাৰ কৰি আছে আমি অশান্তি সৃষ্টি নাই কৰা আমি নহয় আপুনি শান্তি বুলি কৈছে আমি আপোনালোকৰ চৰকাৰৰ দিনত অশান্তি কৰা নাই বিপিএফে সেইকাৰণে শান্তিত আছে কিন্তু আমাৰ চৰকাৰৰ দিনত আপোনালোকে অশান্তি কৰিছিল প্ৰমোদ বৰুৱে অশান্তি কৰিছিল এভৰি মান্থ এভৰি 3 মান্থ এভৰি 6 মান্থ কাৰ্যসূচী ঘোষণা কৰিছিল ৰেল বন্ধ দিছে মানুহ আহিব নোৱাৰে তেতিয়া আপোনালোকৰ কাৰণে গতিকে এই শান্তিৰ টোপোলাটো আপোনালোকে সেই সময়ত অশান্তিৰ টোপোলা মিলি দিছিলে এতিয়া আমি আপোনালোকৰ চৰকাৰৰ দিনত আমি ইচ্ছা কৰিলে অশান্তি কৰিব পাৰো কিন্তু আমিহে শান্তি কোনোবা সখানত থকা মানুহে বিচাৰে নেকি হাগ্ৰামাই শাসনত আছিলে যে মই অশান্তি কৰিব দিওঁ সবকে কোনোবাই বিচাৰে নেকি কোনো নিবিচাৰে আপুনি একেবাৰে নীতি বিৰুদ্ধ কথা এটা কৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ চলাই আছে তেওঁ যিকোনো উপায়ে ৰাজ্যখনত শান্তি আনিবলৈ প্ৰচেষ্টা চলাইছে আৰু তেওঁ টু সাম এক্সটেণ্ট ছাকচেছ হৈছে গতিকে আজি তেওঁ নিজে নিজে বিচাৰিব নেকি অশান্তি কৰাৰ কাৰণে গতিকে আপুনি যে হাগ্ৰামা চৰকাৰক দায়িত্ব দিব বিচাৰিছে এথিকলেছ কথা আপুনি ক'ব পাৰিব কিন্তু প্ৰমাণ কৰিব নোৱাৰিব আপোনালোকে এখন চুক্তি কৰিলে এতিয়া ৰঞ্জন দৈমাৰী কিয় জেলত সোমাই আছে আৰু 526 আপোনালোকৰ এইটো আন্দোলন হ'ল নেকি 526 বড় মানুহ হত্যা কৰা হত্যাকাৰী হয় আপোনালোকে ৰঞ্জন দৈমাৰীক জেলত কিয় সোমাই ৰাখিছে কিয় নাটক কৰিবলৈ গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া বিপিএফে হয় তেওঁ আপোনালোকে মাত্ৰ এক সপ্তাহ আগত কৰি পেলাই বিপিএফে নাটক কৰিবলৈ গৈছে তেতিয়া তো আমাৰ ইউপিএফে নাছিল দিল্লীত হোম মিনিষ্টাৰক এই এক সপ্তাহ আগত কিয় নাটক কৰিবলৈ গৈছে আপোনাৰ কি প্ৰমাণ বহি থাকিলে তেওঁ ৰিলিজ দিব লাগে আপোনাৰ কি প্ৰমাণ আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়া চুক্তি কৰি জেলত সোমাই দিয়া মানুহ নহয় আপোনাৰ কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে ৰঞ্জন দৈমাৰী কেনেকে কোনটো যুক্তিত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া জেলত পঠিয়াব কি প্ৰমাণ আছে আমি আপোনাৰ সিক্ৰেসি নাজানো বাতৰি কাকত পঢ়ি চাওক বাতৰি কাকতত বহুত কথা লিখে আমি মূল বিষয়টোত থাকিম আপুনি বিটিচিত কিমান মানুহ হত্যা কৰিছে কম নেকি হিচাপটো জাতীয় সংঘৰ্ষ যে হৈছিল বিটিচিৰ একে বড়ো মানুহ কিমান মৰিলে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি বিটিচিৰ হত্যা কৰাটোতো বিপিএফৰ আছিল বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি কিমান মানুহ হত্যা কৰিলে না আপুনি এইবিলাক আপোনালোকে নুলিয়াব তাৰ মানে আপুনি দোষীয়া নুলিয়াব নহয় আমি মানুহ হত্যাকাৰী নহয় বড়ো ডাঙৰীয়া আমি আপুনি স্বীকাৰ কৰিছে যে 1984 হত্যাকাৰী নহয় যেতিয়া 526 বড়োসকলক হত্যা কৰিছিলে ইয়াৰ হত্যাকাৰী আপুনি বুলি নিজে স্বীকাৰ কৰি লৈছে চৰকাৰ চলোৱা মানুহ আমি চাওক আজি কি মণিপুৰত মৰা মানুহখিনি বিজেপি চৰকাৰে মাৰিছে নেকি বিজেপি চৰকাৰৰ দিনত হৈ আছে চৰকাৰ চলাইছে তেওঁলোকে আপুনি কোৱাটোতো এতিয়া বিজেপিয়ে তাৰমানে মণিপুৰত মানুহ হত্যা কৰিছে ইমান মানুহ মাৰিছে যে নাই এজিপি আপুনি এটা লাইনত কথা ক'ব আপুনি চৰকাৰ চলাই আছে নাই আপুনি এতিয়া জংগলত থকা নাই ঠিক আছে সো আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যে এই হত্যাকাৰীৰ হিংসাৰ কমাণ্ডাৰবিলাক হিংসাৰ চৰ্দাৰবিলাকক লৈ যে আজি চৰকাৰ চলাই আছে কাক বা ইএম কাক বা MCL এৰ ৰাজগাদীত অধিষ্ঠিত কৰিছে পাপে কিন্তু বাপকো নেৰে পাপে কিন্তু তেওঁকো চুব হাগ্ৰামা মহিলাৰ 3000 কোটি টকাৰ কেলেংকাৰী কৰিছে কিয় জেলত সোমাই দিব পৰা নাই লাফিকুল ইছলামৰ বোলে হত্যাকাণ্ড আপোনালোকে কয় বিপিএফৰ অঙহী বঙহী বা BLT কৰিছে আপোনালোকৰ 5 বছৰত অসমতকে যৌথ চৰকাৰ এলাইন চৰকাৰ চলি আছে গৃহ বিভাগ অসমত আছে আপোনালোকে কিয় বিটিচিৰ চৰকাৰ অসম চৰকাৰত এলাইন চৰকাৰ থকা সত্ত্বেও এতিয়ালৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক আপোনালোকে জেলত সোমাব পৰা নাই 5 বছৰে কি আপুনি কি লাফিকুল ইছলামৰ হত্যাকাৰীক কি প্ৰশ্ৰয় দি আছে নেকি যে ঠিক আছে হাগ্ৰামাই হত্যা কৰাইছিলে আমি তেওঁক প্ৰশ্ৰয় দিওঁ এতিয়া
তেতিয়াহ'লে আপুনি 5 বছৰে কি ঘৰৰ ঘাঁহ কাটিলে BTAD অসম চৰকাৰে আপোনালোকৰ কথা নুশুনে নেকি গৃহ বিভাগত আপোনালোকৰ প্ৰভাৱ নাই নেকি that is a total lapse of political efficiency কথাটো ভালকে শুনি লওক কথাটো ভালকে শুনি লওক BTAD হ'ল সাধাৰণ এটা কাউন্সিল এটা সাধাৰণ কাউন্সিলটো যিটো কেছ বৰ্তমান CBI হাতত আছে এই CBI কেছটো আমি BTAD কেতিয়াও হেণ্ডেল কৰিব নোৱাৰে এই কথাটো আপোনালোকে চৰকাৰত আহি গম পাল নেকি যে সাধাৰণ কাউন্সিল তেতিয়াহ'লে চৰকাৰত অহাৰ আগত কিয় ডাংকুপ মাৰি কৈছিল আমাৰ চৰকাৰ হ'লে হাগ্ৰামা জেলত যাব তেতিয়া আপোনালোকৰ পলিটিকেল চায়েন্স অধ্যয়ন কৰা নাছিল নেকি ৰাজনৈতিক বিজ্ঞান আপুনি নাজানিছিল নেকি যে BTCৰ আণ্ডাৰত আমাৰ গৃহ বিভাগ নাই BTCৰ লগত হোম ডিপাৰ্টমেণ্ট নাই আমি ইচ্ছা কৰিলেও হাগ্ৰামা মহিলাৰীক প্ৰচিকিউশ্যন কৰিব নোৱাৰিম জেলত সোমাই দিব নোৱাৰিম তেতিয়া আপুনি নাজানিছিল নেকি অপৰিপক্ক আছিল নেকি যে আপোনালোকে চৰকাৰত অহাৰ পিছতে এতিয়া কৈ আছে যে BTCত আমাৰ এটা সৰু কাউন্সিল আমি বিচাৰিলেতো মানুহ জেলত দিব নোৱাৰোঁ আমি বিচাৰিলেতো কেছ চলাব নোৱাৰোঁ আৰে জেলত দিয়াটো দূৰৰ কথাহে আপোনালোকে হাগ্ৰামাই দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতি তদন্ত হোৱা ময়ো বিচাৰোঁ এজন যুৱক হিচাপে আপোনালোকে এখন এজাহাৰ ৰেজিষ্টাৰ কৰি চাৰ্জশ্বিটে বনাব নোৱাৰিলে আমি কৰিব এজাহাৰে ৰেজিষ্টাৰ কৰাব পৰা নাই বাদ দিয়ক সেই জেলত দিয়া কথাটো কৰক আপুনি কোনে মানা কৰিছে পাপত গজা ব্যক্তিৰ লগত সোমাই পেলাই আমি নিজে পাপী হ'ব বিচৰা নাই কিয় আপুনি পাপ কৰিছে তেখেতে 3000 কোটি টকাৰ কেলেংকাৰী কৰিছে 3000 কোটি টকা লৈ সোমাই দিয়াটো পাপ হ'ব তেওঁলোক পাপ কৰিছে কিন্তু আমি পাপত গজা মানুহৰ লগত 1000 কোটি সোমাই আমি কিন্তু পাপী হ'ব বিচৰা সেইটো পূৰ্ণ হ'ব আমি কেতিয়াও নহয় মই এই আপুনি সন্ত্ৰাসবাদত থকাৰ এই মেজাজত কথা নাপাতিব ডাঙৰীয়া আপুনি গণতন্ত্ৰত আহক এতিয়া আপুনি NDP লিডাৰ হৈ থকা নাই আপুনি ক'লে ৰাইজে ভুলত দিছে 35,000 মানুহ জনতা জনাৰ্দন ভুল নেকি বাদ দিয়ক হাতত AK-47 ধৰি যেনেকে প্ৰিয়া বসুমতাৰীক হত্যা কৰাইছিলে সেইটো দিন গুচি গ'ল আজিবোৰ সময় শেষ হৈছে যিহেতু বসুমতাৰী ডাঙৰীয়া প্ৰীতিৰাজে যে ইমান ঠকবাজি এই কথাটো আজি স্পষ্ট হ'ব বাৰু মই ঠকবাজি আপোনাৰ দৰে হত্যাকাৰী নহয় আপোনাৰ দৰে হত্যাকাৰী নহয় ছোৱালী এগৰাকী কিশোৰীক গুলিয়াই হত্যা কৰা বাচ্চাবিলাকক মাতৃ দুগ্ধপান কৰি থকাৰ সময়ত তোমালোকৰ 2 নম্বৰী কিছুমান মাৰ গাখীৰ খাই থকা হত্যা কৰা 2 নম্বৰী বড়সকলে জড়িত থকা মানুহ ঠিক আছে এজনকে ক'ব লাগিব তোমালোকে নিজকে বড়ো বুলি কৈছে তোমালোকে যে বড়ো নহয় ইয়াতে তোমাৰ প্ৰমাণ হৈ গৈছে কিয়নো তাৰ মানে আপুনি কি ক'লে বড়ো মানুহ মানে সন্ত্ৰাসবাদী সমৰ্থন কৰিব লাগিব তুমি শুনা ইমান ঠেক ধাৰণা আপুনি বড়ো অপমান কৰি দিলে বড়ো আন্দোলনৰ ওপৰত মাত দিবলৈ তোমাৰ অধিকাৰ নাই বড়ো আন্দোলনৰ ওপৰত মাত মাতিবলৈ তোমাৰ অধিকাৰ নাই তুমি বড়ো নহয় তোমালোকৰ নিচিনাৰ কাৰণে আজি বড়ো আন্দোলন কৰিব লগা হৈছে এই অসমখন ছিন্নভিন্ন হ'বলৈ গৈ আছে সাৰ্টিফিকেট আপুনি দিব বড়ো হয় নে নহয় তুমি হিন্দু হাতত মোৰ লগতে তেওঁলোকে ম্যানমাৰ পাৰ কৰি আহিলে ভাৰতবৰ্ষলৈকে মোৰ বেডৰুমতে ফেৰেঙ্গা আৰু সাৱাই গৰাই সিস্পেয়াৰ এগ্ৰিমেন্ট সাইন কৰিছে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ 2 নম্বৰী মানুহ আছিল নহয় তোমালোকৰ দ্বাৰাই আপোনালোকৰ কি অৱস্থা আছে ম্যানমাৰত মই হোৱা নাই তোমালোকৰ দ্বাৰাই আমাৰ ৰেকৰ্ড হোৱা নাই তোমালোকৰ দ্বাৰাই আমাৰ ৰেকৰ্ড হোৱা নাই মোৰ বেডৰুমত কি কৰি আছিল জুমিবলৈ গৈছিল নেকি সিস্পেয়াৰ এগ্ৰিমেন্টটো হাতত লৈ মোৰ হাতৰ পৰা লৈ মোৰ বেডৰুমত দিল্লীত কি আপুনি কিবা ৰাতি পাৰ্টি কৰিব গৈছিল নে মুজৰা কৰিব গৈছিল আপুনি আইবিৰ অফিচত যেতিয়া আমি বহিছে এইটো তোমাৰ ঘৰ বুলি যে কৈছে তাতে বিচৰাটো দেখা নাই বেডৰুমটো দেখা নাই ঠিক নাই এইটো মোৰ বেডৰুম লাজ লাগিছে তুমি তেনেকুৱা কথা ক'ব পাৰে আৰু মই কেতিয়াও PGR VGRত ঘৰ বনাব নোৱাৰে বুলি কোৱা নাই মই কৈছো ফৰেষ্ট ডিপাৰ্টমেণ্ট আপুনি ভগৱানক উচ্ছেদ কৰিম বুলি কৈছিল না ৰিজাৰ্ভ ফৰেষ্টৰ কথা কৈছো ৰিজাৰ্ভ ফৰেষ্ট বুলি কৈছিল না এক কথা ইয়েস অর নো ফেৰেঙ্গা ভাই আপুনি পলিটিক্স কৰিবলৈ আহিছে এটা জংগলত না আৰে আপুনি কোকৰাঝাৰত হয় এইটো গুৱাহাটীত হয় এইটো গুৱাহাটী হয় ভাবি লওক আপুনি কোকৰাঝাৰত থাকি দমত তুমি গুৱাহাটীত তুমি যে টেবুল খুন্দি আছে কি কৰিবা তুমি টেবুল যে খুন্দি আছে তুমি মোক কি কৰিবা কি ভাবিছে তুমি এইটো গুৱাহাটী খুন্দি আছে গুৱাহাটী হ'ল গুৱাহাটী তোমাৰ গুৱাহাটী মোৰো হয় গুৱাহাটীটো আছে মই কৈছো নেকি নাই মই কৈছো নেকি নাই চাওক নাই মই বসুমতাৰী ডাঙৰীয়া এক মিনিট আপোনাৰটো